নমস্কাৰ, এটা সৰু কাহিনী শুনক। এবাৰ এগৰাকী মহিলাৰ তেওঁৰ পুত্ৰৰ মৃত্যু ঘটাত তেওঁ কান্দি কান্দি গৈ গৌতম বুদ্ধক কৰজোৰে কাকুতি মিনতি কৰিলে যে মোৰ পুত্ৰক ঘূৰাই দিব লাগে। তেতিয়া গৌতম বুদ্ধই ক'লে যে মই তোমাৰ পুত্ৰক নিশ্চয় ঘূৰাই দিব পাৰিম, কিন্তু তাৰ আগতে তুমি মোক এই পৃথিৱীৰ এনেকুৱা এঘৰ মানুহ বিচাৰি দিয়া যাৰ ঘৰত আজিলৈকে এজনো মানুহৰ মৃত্যু ঘটা নাই। মহিলাগৰাকীয়ে বুদ্ধৰ কথা মতে গোটেই পৃথিৱীত তেনেকুৱা এঘৰ মানুহ বিচাৰি ওলাল যি ঘৰত এজনো মানুহৰ আজিলৈকে মৃত্যু ঘটা নাই। কিন্তু হতাশ হৈ মহিলাগৰাকীয়ে আহি বুদ্ধক ক'লেহি যে মই পৃথিৱীত এনেকুৱা কোনো মানুহ বিচাৰি নাপালোঁ, প্ৰত্যেক ঘৰ মানুহতে এজন নহয় এজনকৈ মানুহৰ মৃত্যু ঘটিছেই। তেতিয়া গৌতম বুদ্ধই ক'লে যে সেইটোৱেই মৃত্যু চিৰসত্য, গতিকে মৃত্যুৰ বাবে কেতিয়াও দুখ কষ্ট কৰি বা মৃতজনৰ প্ৰতি আমি কান্দোনত বা শোকত ভাগি পৰি কোনো লাভ নাই। মৃত্যু এদিন নহয় এদিন ঘটিবই। যেনেকৈ পৃথিৱীত তুমি কোনো এঘৰ মানুহো বিচাৰি নাপালা যাৰ পৰিয়ালৰ কোনো মানুহ মৃত্যু হোৱা নাই, তেনেকৈ পৃথিৱীত প্ৰত্যেকজন মানুহেই এদিন নহয় এদিন মৃত্যু হ'ব। ধন্যবাদ।